সময় পৰিৱৰ্তনশীল এইকাৰণে মই কৈছোঁ সময় পৰিৱৰ্তনশীল কাৰণ মানুহৰ জীৱন গতিশীল এটা সময়ত যিটো পৰ্যায়ত থাকে খন্তেক সময় পিছতে এটা বেলেগ ৰূপ লয় আৰু তেনে এক ঘটনা সংঘটিত হৈছে বৰ্তমান বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত শালকচা উপ আৰক্ষী চকীৰ শ্ৰীগ্ৰামৰ এজন বাসিন্দা আজগৰ আলী ওৰফে ইৰাণ আৰু এই আজগৰ আলী ওৰফে ইৰাণে জড়িত হৈ আছিল এটা ব্যক্তিগত ইটা উদ্যোগৰ লগত যোৱা বছৰ ডিচেম্বৰ মাহৰ 21 তাৰিখৰ দিনা এই ঘৰৰ পৰা ওলাই গ'ল আৰু আজি 5 মাহ উকলি গ'ল আৰু এই 5 মাহে তেখেতে উভতি নাহিল আৰু যাৰ ফলত পৰিয়ালখনে বৰ্তমান এক হানচৰা অৱস্থা পৰিলক্ষিত হৈছে বা পৰিয়ালে আমাক জনোৱা মতে তেখেতসকলে দুমুঠি অন্নৰ কাৰণে বৰ্তমান হাহাকাৰ কৰিবলগীয়া এক পৰিস্থিতিৰ সন্মুখীন হৈছে এই আজগৰ আলী ওৰফে ইৰাণ আলীৰ পৰিয়ালত আৰু আপোনালোকক মই কেমেৰা পাৰ্চন দেখাবলৈ অনুৰোধ জনাইছোঁ এই আপোনালোকে দেখা পাইছে যে বিশাল এক অট্টালিকাৰ মালিক বা বিশাল এক অট্টালিকাৰ গৰাকী আছিলে এই আজগৰ আলী ওৰফে ইৰাণ আৰু ইতিমধ্যে ঘৰখনত এক বৰ্তমান এক দুখ লগা পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ যিজন ব্যক্তিয়ে কৰ্ম কৰিছিলে বা যিজন ব্যক্তিৰ নেতৃত্বত চলিছিলে এইখন ঘৰ আৰু এই ঘৰখনে এক বৰ্তমান ভয়ানক অৱস্থা পৰিণত হৈছে কাৰণ এগৰাকী যুৱতী তেখেতে এগৰাকী জীয়ৰী আৰু এগৰাকী সন্তানক ইতিমধ্যে এই সংসাৰত থৈ পেলাই তেখেতে আজি 5 মাহে নিৰুদ্ধ হৈছে যিগৰাকী ছোৱালীয়ে ইতিমধ্যে এখন মিছনাৰী স্কুলত পঢ়ে 7ম শ্ৰেণীত আৰু বৰ্তমান এনেকুৱা এটা অৱস্থা হৈছে যে মই বিশেষ সূত্ৰে শুনা মতে যে সেইখন স্কুলৰ মাচুলৰ পৰা আৰম্ভ কৰি বা যাতায়াতৰ কাৰণে যিখিনি গাড়ী ভাড়া আছিলে সেইখিনিও তেখেতসকলে বৰ্তমান দিবলৈ অক্ষম হোৱা যেন বুলি আমাক ইতিমধ্যে জনাইছে আৰু বিশেষ সূত্ৰে এই ঘৰখনৰ সামগ্ৰিক পৰিৱেশ বৰ্তমান বা কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে মই পোনে যিগৰাকী ব্যক্তি নিৰুদ্ধ হৈছে সেইগৰাকী ব্যক্তিৰ পত্নীক মই লগ পাইছোঁ ইতিমধ্যে আৰু তেখেতৰ কিছু বৰ্তমানৰ পৰিস্থিতিৰ ভাষ্য মই জানিবলৈ যত্ন কৰিম হয় খুব এটা দুখ লগা পৰিৱেশ বা খুব এটা বেয়া পৰিস্থিতি আপোনালোকৰ ঘৰখনত আপোনাৰ স্বামী যোৱা ডিচেম্বৰ মাহৰ 21 তাৰিখৰ পৰা নিৰুদ্ধ হৈছে আৰু আজি 5 মাহ ধৰি নাই বৰ্তমান ঘৰখন কেনেকৈ চলি আছে বা আপোনাৰ স্বামী কি কেনেকৈ নিৰুদ্ধ হ'ল আপুনি গোটেই ঘটনাখিনি চমুকৈ জনাওক যোৱা ডিচেম্বৰৰ 21 তাৰিখৰ পৰা তাই নিৰুদ্দেশ হৈছে এনে কোনো হোৱা নাই আমাৰ ঘৰত আৰু মই জানো যে অলপ তাৰ ঋণ চিন হৈছে আৰু কি তে আমি সোধা পোছা কৰিছিলোঁ কৰাৰ কাৰণে কোৱা নাই তাৰপিছত গম পালোঁ যে তাই অলপ ঋণ থিন হৈছে তাৰপিছত আমি কৈছোঁ ঠিকে আছে ঋণ থিন যদি হৈছে বা কি আৰু কি তে কিবা এটা সমাধান কৰিম আৰু কি তে সকালে আমি হোমৰ পৰা উঠাই নাই তেহঁতে কাপোৰ চাপোৰ লৈ হেনে ঘৰৰ পৰা গুচি গৈছে আৰু কি এইটো আমি নাজানো আৰু কি তাৰপিছত 10টা 11টা মানত আমি বিচাৰিছোঁ পোৱা নাই তাক আৰু কি তাৰপিছত আমি থানাত গৈছিলোঁ যাই হেনে পুলিচ প্ৰশাসনক কৈছোঁ মিচিং কেছ এটা দিয়া হৈছে কৰি হেনে আমি আহিছোঁ আৰু কি অহাৰ পিছৰ পৰা এতিয়ালৈকে আমি কোনো খবৰ পোৱা নাই সিহঁতৰ আৰু কি কিন্তু আমি অপেক্ষা কৰি আছোঁ তাই আহিব আৰু কি কিন্তু তাই অহা নাই আৰু কি এটা ৰজাৰ মাহ গ'ল ঈদ গ'ল ভাবিছোঁ ঈদত আহিব ঈদত অহা নাই তে এতিয়া মানে ঘৰটো চলা বহুত মুস্কিল হৈছে বাচ্চা দুটা আছে ছোৱালী বহলপুৰ মিছনত পঢ়ি আছে ইহঁতৰ মানে কিছু মই কৰিব নোৱাৰোঁ আৰু কি বহুত এটা কি পৰিৱেশত আছোঁ আৰু কি আপুনি সংবাদ মাধ্যমৰ জৰিয়তে আপুনি স্বামীক কি অনুৰোধ জনাব মই তাক অনুৰোধ জনাইছোঁ ঘৰত অহাৰ মানে অনুৰোধ জনাইছোঁ যে আহক আৰু কি কিবা যদি হৈছে আমি কিবা এটা বহি এনে সমাধা কৰিম কিন্তু তাক মানে অহাৰ অনুৰোধ জনাইছোঁ মই আৰু কি যেন তাই সোনকালে ঘৰত আহে সেইটোৱে আৰু কি মানে তাই নথকাৰ কাৰণে বহুত অসুবিধা হৈছে বাচ্চা দুটাক আমি সৰুৰ পৰা দুজনে বহুত মৰম কৰিছিলোঁ কোনো কষ্ট দিয়া নাই আমি বাচ্চা দুটাক এতিয়া তাই যোৱাৰ পিছত ইহঁতে মানে কৈ আছে মাতে তাৰ দেউতাকক লাগে আৰু ময়ো কষ্টত আছোঁ মানসিক কষ্টত আছোঁ আৰু কি যে সি নাই মানে যি কৰিব লাগে যি চাই মানে এইটো মই দিব নোৱাৰা হৈছোঁ এতিয়া ৰজাৰ মাহ গ'ল বা ঈদ গ'ল আমি চবকে মানে অনুৰোধ জনাইছোঁ যেন তাই সোনকালে ঘৰত আহে এইটোৱে আৰু কি এয়া আছিলে যিগৰাকী ব্যক্তি নিৰুদ্ধ হৈছে আজগৰ আলী ওৰফে ইৰাণ আলীৰ পত্নী আৰু ইতিমধ্যে কান্দনত ভাগি পৰিছে আৰু সংবাদ মাধ্যমৰ জৰিয়তে বিশেষভাৱে কাতৰ অনুৰোধ জনাইছে তেখেতে এৰি থৈ যোৱা তেখেতৰ জীয়ৰী আৰু তেখেতৰ এজনী কণমানি ল'ৰাৰ মৰমৰ পিনে চকু চাই তেখেতে আপ্ৰাণ এক কাতৰ আহ্বান জনাইছে তেখেতে যি
পৰিস্থিতিতে নহওক কিয় তেখেতৰ ঘৰলৈ গুচি আহক। তেখেতৰ একমাত্ৰ এটা জীয়ৰী আৰু এটা ল'ৰা ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানত তেখেতে অধ্যয়ন কৰি আছিলে। আজি মাকৰ এনেকুৱা এটা অৱস্থা হৈছে, হাড় নচৰা অৱস্থা হৈছে যে তেখেতসকলক যে এটা শিক্ষা অনুষ্ঠানত পঠাই দিব তেনেকুৱা ধৰণৰ কোনো ধৰণৰ শক্তি বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ক্ষমতা নাই বৰ্তমান বুলি আমাক ইতিমধ্যে অৱগত কৰিছে। আৰু যদি সম্ভৱপৰ হয় গাঁওবাসীৰ কিছু ভাষ্য মই সংগ্ৰহ কৰাৰ কাৰণে যত্ন কৰিম। আজগৰ আলী আপুনি য'তে নাখাওক কিয় আপুনি ঘৰত আহিব লাগে। আৰু কি সমস্যা আছে কেনেকৈ নিৰুদ্দেশ হ'ল আপুনি অলপ চমুকৈ জনাওকচোন। কেনেকৈ নিৰুদ্দেশ হ'ল, এদিন 6টামান বজাত মোৰ এখন দোকান আছে, চাহ দোকান। সি আহি চাহ খাই এই যে গ'ল এখন কি পিলপিলিত উঠি, আৰু তেতিয়াৰ পৰা তেওঁ নিৰুদ্দেশ হৈ থাকিল। মই আজগৰ আলীক এইটোৱে অনুৰোধ জনাওঁ যে সৰু সৰু ল'ৰা ছোৱালীকেইটা দেখি তেওঁ ঘৰত আহিব লাগে, আৰু কি সমস্যা আছে গাঁওবাসীৰ লগত আলোচনা কৰি এই সমস্যাৰ সমাধান কৰক। আৰু আপুনি য'তেই নাথাকক কিয় আহিব লাগে। এখেত আছিলে আজগৰ আলীৰ প্ৰতিবেশী। বৰ্তমান যিখন ঘৰত ক'ব গ'লে এক প্ৰকাৰ মানুহে কাম কৰি খাইছিলে, আৰু সেইখন ঘৰত দুমুঠি অন্নৰ কাৰণে বৰ্তমান হাহাকাৰ কৰিবলগীয়া হৈছে। আমিও DA নিউজ প্লাজৰ ফালৰ পৰা কাটৰ অনুৰোধ কৰিছোঁ সেই আজগৰ আলীলৈ আপুনি য'তেই নাথাকক কিয় আপোনাৰ ল'ৰা ছোৱালীখিনিৰ পিনে চাই পেলাই আপোনাৰ সধৰ্ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।